15 ফাগুন বৃহস্পতিবাৰ আজিৰ দিনটোৰ বন্ধুসকল আহক আমি ৰাশিফল শিতানটো জানি লওঁ কি হ'ব পাৰে আৰু লগতে বন্ধুসকল কম যদি মোৰ চেনেলটোত আপোনালোকে নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগৰ ঘণ্টিটো বজাব তেতিয়া মোৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফল শিতানটো বন্ধুসকল আপোনালোকে উপভোগ কৰিব পাৰিব আৰু ভাটিবেলালৈ বন্ধুসকল আহিব এন নামৰ লোকসকলৰ ৰাশিফলৰ শিতানটো সেইটো আপোনালোকে উপভোগ কৰিব পাৰিব তেতিয়াহ'লে আহক বন্ধুসকল আমি জানি লওঁ আজি আপোনালোকৰ ৰাশিৰ কি হ'ব পাৰে দিনটোত কি ঘটিব পাৰে তাকে জানি লওঁ এতিয়া প্ৰথম ৰাশি বন্ধুসকল মেঘ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজি ৰাজনৈতিক কামত মনটো অস্থিৰ হৈ থাকিব পাৰে শৰীৰৰ আগৰ দিনতকৈ উন্নতি হ'ব নতুন যান বাহন কিনাৰ আজি যোগ দেখা যায় মিছলীয়া বন্ধুৰ পৰা আজি আপোনালোকে অলপ সাৱধান হোৱাটো দৰকাৰ আৰু মনটো আজি আপোনালোকৰ আশাবাদী হ'ব তাৰ লগে লগে বন্ধুসকল আজি খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো সফলভাৱে পাৰ হ'ব তাৰপিছতে বন্ধুসকল আমি আহিছোঁ বৃষ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ দাম্পত্য জীৱনত সুখময় ঘৰুৱা পৰিৱেশৰ মনটো অলপ অস্থিৰ হৈ থাকিব পাৰে বন্ধু বান্ধৱীসকলৰ লগত দিনটো সুন্দৰভাৱে পাৰ হ'ব ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত দিনটোৰ মধ্যমীয়া সন্তানৰ পৰা আজি আপোনালোকৰ দিনটোৰ ভালে যাব ধৰ্মীয় কামত দিনটো বেয়া নহয় তাৰপিছতে শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ ভাল বিদ্যাৰ্থীসকলৰ কাৰণে দিনটো সুখময় হ'ব তাৰপিছতে বন্ধুসকল আহিছোঁ মিথুন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ নাটক বা চিনেমাত কাম কৰা লোকসকলৰ কাৰণে দিনটোৰ সুফলভাৱে পাৰ হ'ব আৰু গাখীৰ ব্যৱসায়ৰ লগত জড়িত থকা লোকসকলৰ কাৰণে দিনটোৰ মধ্যমীয়া ৰাজনৈতিক জীৱনৰ আজি কাম বাঢ়িব পাৰে আপোনালোকৰ আৰু পোহনীয়া জীৱ জন্তুৰ আজি আপোনালোকৰ অকাল মৃত্যু যোগ দেখা যায় তাৰপিছতে বন্ধুসকল আমি আহিছোঁ কৰ্কট ৰাশিৰ বন্ধু বান্ধৱীসকলৰ মাতৃৰ স্বাস্থ্য মধ্যমীয়া হ'ব আৰু মনত আজি আপোনালোকৰ দৃঢ়তা বাঢ়িব নতুন কামৰ কাৰণে আজি আপোনালোকে অলপ কষ্ট কৰিব লাগিব আৰু বন্ধু বান্ধৱীসকলৰ লগতো অলপ হাই কাজিয়া দেখা যায় ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত দিনটো মধ্যমীয়া ঘৰুৱা পৰিৱেশত দিনটো সুন্দৰভাৱে অতিবাহিত কৰিব পাৰিব তাৰপিছতে বন্ধুসকল আমি আহিছোঁ সিংহ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ খেল ধেমালিৰ প্ৰতি আগ্ৰহ বাঢ়িব ভ্ৰমণৰো যোগ দেখা যায় ওচৰ চুবুৰীয়াৰ লগত দিনটো সুন্দৰভাৱে পাৰ হ'ব হাঁহি ধেমালিৰে পাৰ হ'ব বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ সফল শিক্ষাগুৰুসকলৰ কাৰণে দিনটো চিন্তনীয় হ'ব পাৰে তাৰপিছতে দাম্পত্য জীৱনত দিনটো সুন্দৰভাৱে পাৰ হ'ব তাৰপিছতে বন্ধুসকল আমি আহিছোঁ কন্যা ৰাশিৰ বন্ধু বান্ধৱীসকলে আজি আনক সহায় কৰিবলৈ গৈ বিপদত পৰিব পাৰে মনটো আজি আপোনালোকৰ অস্থিৰ হৈ থাকিব পাৰে মাতৃৰ আগৰ দিনতকৈ স্বাস্থ্যৰ ভালে যাব তাৰপিছতে বন্ধুসকল নতুন যান বাহন কিনাৰ আজি আপোনালোকৰ যোগ দেখা যায় ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আগৰ দিনতকৈ ভাল আৰ্থিক উন্নতিৰ আপোনালোকৰ যোগ দেখা যায় আজি হ'লেও আপোনালোকৰ খৰচ বাঢ়িব পাৰে তথাপিও আজি আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হ'ব তাৰপিছতে বন্ধুসকল আমি আহিছোঁ তুলা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজি ৰাজনৈতিক কামত মন লাগি থাকিব আৰু ধৰ্মীয় কামতো আজি আপোনালোকে সন্মান আৰু মান পোৱাৰ দেখা যায় সন্তানৰ পৰা আজি আপোনালোকে অলপ মনত কষ্ট পাব পাৰে খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটোৰ ভাল পতি পত্নীৰ কোনোবা এজনৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে নতুন কাম বিচাৰি থকা সকলৰ কাৰণে আজি ভাল খবৰ বা নতুন কাম আজি আপোনালোকে হাতত দিলে সুফল লাভ কৰিব তাৰপিছতে আমি আহিছোঁ বন্ধুসকল বৃশ্চিক ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজি দিনটোৰ বহুত ভালেই দেখা যায় আৰু লগতে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটোৰ মধ্যমীয়া সন্তানৰ পৰাও আজি আপোনালোকৰ দিনটোৰ ভাল ধৰ্মীয় কামত আজি আপোনালোকৰ মন লাগি থাকিব প্ৰেমত চঞ্চল দেখা যায় খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো আজি ভাল নহয় আপোনালোকে ক'ৰবাত দুখ পাব পাৰে আৰু লগতে বন্ধুসকল আজি আপোনালোকে মূৰত কমকৈ হ'লেও কষ্ট পাব পাৰে তাৰ প্ৰতি চকু ৰাখিব বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ সফল আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো মধ্যমীয়াভাৱে পাৰ হ'ব তাৰপিছত বন্ধুসকল আমি আহিছোঁ ধনু ৰাশিলৈ আহোঁতেই বন্ধুসকল মই ক'ম যদি মোৰ চেনেলটোত আপোনালোকে আজি নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগৰ ঘণ্টিটো বজাব তেতিয়া মোৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফল শিতানটো বন্ধুসকল আপোনালোকে উপভোগ কৰিব পাৰিব আহক আমি জানি লওঁ বন্ধুসকল ধনু ৰাশি লোকসকলৰ
ধনুৰাশিৰ লোকসকলৰ আজি নিবনুৱা সমস্যাৰ অন্ত হ'ব পাৰে আৰু যান বাহন কিনা বেচা কৰোঁতে বা সা সম্পত্তি কিনা বেচা কৰোঁতে আজি আপোনালোকে খুব লাভৱান হ'ব পাৰিব। মনটো আজি আপোনালোকৰ অস্থিৰ হৈ থাকিব পাৰে আৰু শৰীৰৰ প্ৰতি আপোনালোকে আজি অকণমান চকু ৰাখক। তাৰপিছতে সন্তানৰ পৰা আজি আপোনালোকে সন্মান পাব পাৰে আৰু বন্ধু বান্ধৱীসকলৰ লগত থাকোঁতে আজি আপোনালোকে অলপ মনমোটাৱ হ'ব পাৰে। ঘৰুৱা পৰিৱেশত দিনটো সুন্দৰভাৱে পাৰ হ'ব, কিন্তু দাম্পত্য জীৱনত অলপ চিন্তনীয় হ'ব পাৰে। তাৰপিছত বন্ধুসকল আমি আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজি বেলেগক পৰামৰ্শ দিবলৈ গৈ আজি আপোনালোকে মনত আঘাত পাব পাৰে বা কাৰোবাৰ হাঁহিৰ পাত্ৰ হ'বলগীয়া হ'ব পাৰে। মাতৃৰ আজি স্বাস্থ্যৰ মধ্যমীয়া, দৃঢ়তা আজি আপোনালোকৰ মনত বাঢ়িব। তাৰ লগতে পোহনীয়া জীৱ জন্তুৰ আজি আপোনালোকৰ হানি হ'ব পাৰে। নতুন কামত আজি আপোনালোকে হাত দিলে সুফল পোৱাৰ লগে লগে আগৰ কৰি থকা কামটোৰ পৰা আজি আপোনালোকে বেলেগ এটা কামলৈ আগবাঢ়িবলৈ চেষ্টা কৰিলে সুফল পাব। তাৰ লগে লগে বন্ধুসকল ওচৰ চুবুৰীয়াৰ লগতো দিনটো সুন্দৰভাৱে পাৰ হ'ব। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটো অলপ চিন্তনীয় হ'ব পাৰে, কিন্তু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব। তাৰপিছতে বন্ধুসকল আমি আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ বন্ধু বান্ধৱীসকলে যদি নাটক বা ফিল্মত অভিনয় কৰা লোক হয়, তেওঁলোকৰ কাৰণে দিনটো সুন্দৰভাৱে পাৰ হ'ব আৰু সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যমীয়া, ৰাজনৈতিক লোকসকলৰ কাৰণে দিনটো মধ্যমীয়া, কিন্তু আপোনালোকে অলপ চিন্তনীয় হ'ব পাৰে। শৰীৰৰ আগৰ দিনাতকৈ উন্নতি লাভ কৰিব। ৰৈ থকা কিবা কাম আজি আপোনালোকৰ হৈ যাব পাৰে আৰু আপোনালোকৰ মান বৃদ্ধি হোৱাৰ লগে লগে মনটো আজি আপোনালোকৰ আশাবাদী হ'ব আৰু বেলেগৰ কামৰ প্ৰতি আজি আপোনালোকে দৃঢ়তা, বেলেগে কাম কৰা দেখি আজি আপোনালোকৰ দৃঢ়তা বাঢ়িব পাৰে। তাৰপিছতে বন্ধুসকল আমি আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজি ঘৰুৱা পৰিৱেশত মনটো সুন্দৰভাৱে পাৰ হ'ব। দাম্পত্য জীৱনৰ মাজত বুজাবুজিৰ মাজেৰে চলিবলৈ চেষ্টা কৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত দিনটোৰ ভাল, কিন্তু আজি আপোনালোকৰ খৰচ বৃদ্ধি হ'ব। খৰচ বৃদ্ধি হ'লেও বন্ধুসকল আপোনালোকে আয়ো তাতকৈ বেছি বৃদ্ধি কৰিব পাৰিব। ধৰ্মীয় কামত আগবাঢ়ি গ'লে আজি আপোনালোকে সুফল পাব। প্ৰেমত মধ্যমীয়া, পতি পত্নীৰ মাজতো দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো মধ্যমীয়া। ভ্ৰমণৰ যোগ দেখা যায় বন্ধুসকল, আৰু যদি আজি মাটি বাৰী কিনাৰ আপোনালোকৰ মন, তেতিয়াহ'লে আপোনালোকে সুন্দৰভাৱে আগবাঢ়িব পাৰে। তাৰপিছতে নতুন কাম বিচাৰি থকা লোকসকলৰ কাৰণে মই ক'ম আজি আপোনালোকৰ ভাল খবৰ এটা আহিব পাৰে। আপোনালোকে সেইটোলৈ বাট চাব বা আপোনালোকে বিচাৰিব যে ভাল খবৰটো কোন দিশৰ পৰা আহিছে, আপোনালোকে অলপ ধ্যান দি ৰাখিবলৈ চেষ্টা কৰিব। তেতিয়াহ'লে বন্ধুসকল আজিৰ দিনটোৰ ৰাশিফলটো ইমানে আছিল। হয়তো আপোনালোকে নিজৰ ৰাশিটো শুনা পালে, আৰু যদি কিবা মোক ক'বলগীয়া থাকে তলত কমেণ্ট কৰি মোক জনাব বন্ধুসকল। আজি 26 ফেব্ৰুৱাৰী আৰু 15 ফাগুন বৃহস্পতিবাৰৰ ৰাশিফলটো আপোনালোকৰ ওচৰত পাঠ কৰিলোঁ। আৰু লগতে বন্ধুসকল ক'ম, যদি মোৰ চেনেলটোত আপোনালোকে নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ ঘণ্টিটো বজাব, তেতিয়া মোৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফল শিতানটো বন্ধুসকল লাভ কৰিব পাৰিব। তাৰ লগে লগে বন্ধুসকল ক'ম, আজি ভাটিবেলালৈ আহিব এন নামৰ লোকসকলৰ ৰাশিফল শিতানটো। প্ৰেম, শিক্ষা, টকা, স্বাস্থ্য আৰু দাম্পত্যত কি হ'ব সেইটোৱে ক'ম। সদায় ভাটিবেলা বন্ধুসকল 4টাৰ পৰা 6টা বজাৰ ভিতৰত মই লৈ আহোঁ। আপোনালোকে যদি ভাবে যে আপোনালোককো লাগে, তেতিয়াহ'লে আপোনালোকৰ নামৰ প্ৰথম আখৰটো বন্ধুসকল মোক তলত কমেণ্ট কৰি জনাব, তেতিয়া মই আপোনালোকৰ কাৰণে লৈ আহিবলৈ বন্ধুসকল চেষ্টা কৰিম। তেতিয়াহ'লে বন্ধুসকল আজিলৈ ইমানেই আছিল। কাইলৈ ৰাতিপুৱা 3 বজাত আকৌ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বন্ধুসকল আজিলৈ এৰিলোঁ। নমস্কাৰ।